দাদা নমস্কাৰ 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 কোনবা হ'ল মই চিনি পোৱা নাই মই মানে ঠগে না মই মালামাল কোম্পানীৰ পৰা আহিছোঁ মালামাল কোম্পানী এইটো আকৌ কি কোম্পানী আপুনি যদি আমাৰ কোম্পানীত পইচা ইনভেষ্ট কৰে ন তেতিয়া আমাৰ কোম্পানী আপোনাক 50% সুদ দিব 50% সুদ দিব बेटा मन में लड्डू फूटा সঁচানে বাৰু দাদা 100% চিয়ৰ ইতিমধ্যে অসমৰ বহু লোকে আমাৰ এই মালামাল কোম্পানীত পইচা ইনভেষ্ট কৰিছে আৰু পাইছেও অসমৰ সংগীত জগতৰ পৰা আৰম্ভ কৰি ডাক্তৰ নাৰ্ছ আৰক্ষী প্ৰশাসন বিষয়া সকলোৱে আমাৰ তাত একাউণ্ট খুলিছে আৰু সকলো পাইছেও আচ্ছা বাৰু ভাইটি তোমালোকৰ এই কোম্পানীটোৰ হেড অফিচ ক'ত আছে আমাৰ এই কোম্পানীটোৰ হেড অফিচ ডিব্ৰুগড়ত আছে আৰু তোমালোকৰ এই কোম্পানীটোৰ মালিক কোন হয় আমাৰ এই মালামাল কোম্পানীটোৰ মালিক হৈছে মিছ সুমি বৰা এই যে বিখ্যাত কোৰিওগ্ৰাফাৰ ডান্স যে শিকাই যে সুমি বৰাৰ নামটো ক'ৰবাত শুনা লাগিছে ক'ত শুনিলো While the interrogation of Vishal Phukon is underway, his associate Sumi Bora continues to be on the run. তেওঁ বিখ্যাত অপৰাধী দেখোন ভাইটি তুমি 1 মিনিট ৰোৱা মই 5 মিনিটত আহি আছো ভগৱানৰ কৃপাত আৰু এটা মক্কেল এটা পালো দে হা সালা কুকুৰ মানুহ কষ্ট কৰি উপাৰ্জন কৰা টকাবোৰ সালা ততে ডাবল কৈ দিয়া মই জমা লোৱা আৰু সেই টকাৰে ততে সালা ডেষ্টিনেশ্যন ৱেডিং পাতা আৰু বিদেশত গৈ পেলে দামী দামী হোটেলত হানিমুন কৰা হা সালা কুকুৰ আমাক উল্লু বনাব আহিছে ওলা মোৰ ঘৰৰ পৰা ওলা আৰু যদি মোৰ ঘৰ তক দেখা পাওঁ দুবাৰ তোৰ ঠেং কাটি হাতত দি পঠাম সালা চিনি পোৱা নাই মোক